সাবজেক্ট চোৱা এই সাবজেক্টটো এনেকুৱা ধৰণৰ হয় যে তোমালোকে বস্তু এটা পঢ়ি আছা মানে মই মানুহৰ পাৰচেপশ্যনৰ কথা কৈছিলোঁ, ইন ৰিয়েলিটি নহয়। পাৰচেপশ্যনটো এনেকুৱা হয় যে ছাবজেক্টটোৰ নামটো এনেকুৱা মানে কৈ যায় যে ইকনমেট্ৰিক্স ইজ এভৰিথিং আৰু লাষ্টত গৈ পেলাই তোমালোকে আজিলৈকে যিমান ইকনমিক্স পঢ়িলা আল্টিমেটলি ইয়াৰ ফৰ্মতহে প্ৰেক্টিকেলি তোমালোকে ইউজ কৰিব লাগিব ফিউচাৰ ৰিচাৰ্চ কৰা বা পঢ়া কিবা কৰা। কিন্তু মই এটা কথা কৈছোঁ, এই ছাবজেক্টটো যদি তোমালোকে ভালকৈ পঢ়িব পাৰা, কোনোবাই যদি এই ছাবজেক্টটো, এটা ছাবজেক্ট আছে কিতাপ এখন পঢ়াৰ, আৰু এটা বস্তু আছে যে কিতাপখন বুজাৰ, আৰু এটা বস্তু আছে কিতাপখন ইণ্টাৰনেলাইজ কৰা। মানে চোৱা, তুমি নভেল এখন পঢ়িছা, ঠিক আছে, কেতিয়াবা কি হয় তোমাৰ যদি নভেলখনত যদি তোমাৰ ইণ্টাৰেষ্ট নাথাকে, উপন্যাসখনত যদি তোমাৰ ইণ্টাৰেষ্ট নাথাকে, তেতিয়াহ'লে ইউ উইল জাষ্ট ৰিড থ্ৰু ইট, স্কিম থ্ৰু ইট, হয়নে? ইউ উইল জাষ্ট স্কিম থ্ৰু ইট। তেতিয়া কিন্তু তাৰ লগত তুমি কানেক্ট কৰিব নোৱাৰা। মানে হৈ যাব 100 পেজৰ নভেলখন আছে, তুমি পঢ়ি শেষ কৰি দিবা, কিন্তু তাৰ লগত তুমি একো কানেক্ট কৰিব নোৱাৰিবা মানে, ঠিক আছে। আৰু এটা আছে যে যদি তোমাৰ সেইটো চিলেবাছৰ পাৰ্ট হয়, সেই উপন্যাসখন যদি তোমাৰ চিলেবাছৰ পাৰ্ট হয়, তুমি কি কৰিবা? বাই এনি হাউ তুমি বুজি মেলি হ'লেও পঢ়ি শেষ কৰিবা। আৰু এটা আছে তুমি মজা লৈ পঢ়িছা বস্তু, তেতিয়া কি হৈ যায়, সেই নভেলৰ যিকেইটা কেৰেক্টাৰ হ'ব, নভেলখনৰ যিকেইজন চৰিত্ৰ হ'ব, চৰিত্ৰটোক তুমি কি ভিজুৱেলাইজ কৰিব পাৰিবা। তাত যদি কোনোবা এজন যদি মানুহৰ কথা কৈছে, তোমাৰ মগজুৰ ভিতৰত সেই মানুহজন কোন হয় তোমাৰ ইমাজিনেশ্যনত আহিব। তুমি সেই মানুহজনৰ নভেলটোত কি কৈছে, সেইখনত কি কৈছে, তাৰ এগেইনষ্ট তুমি হেৰিও চিন্তা কৰিব পাৰিবা, তাৰ বিয়ণ্ডো তুমি চিন্তা কৰিব পাৰিবা, সেইখিনিক দেই যায়ো তুমি চিন্তা কৰিব পাৰিবা যে মানুহজনে কেনেকৈ ভাবে, কি ভাবে, ঠিক আছে। গতিকে এনেকুৱা কিছুমান ছাবজেক্ট আছে যিবিলাক যদি তোমালোকে ইণ্টাৰনেলাইজ কৰা, মানে এনেকৈ যদি মই যে ক'লো লাষ্টৰ ধৰণৰ যদি পঢ়া, তেতিয়াহ'লে তোমালোকৰ জীৱনত তাৰ ৰিটাৰ্ণটো বহুত বেছি পায়, ঠিক আছে। তেনেকুৱা কিছুমান ছাবজেক্ট হ'ল, তাৰ ভিতৰতে মই এই পেপাৰখনক মই ভাবোঁ, ইকনমেট্ৰিক্সখনক মই ভাবোঁ। ইকনমেট্ৰিক্স একো নহয়, তোমালোকে যোনখন ষ্টেটিষ্টিকেল মেথড ফৰ ইকনমিক্স যে পাইছিলা, কোন চেমত আছিলে? 4th চেমত। এতিয়া তাৰেই চোৱা, তাত তোমাক কি হৈছিলে, তাত তোমাক দেখাইছিলে এইটো হাতুৰি, এইডাল ৰেঞ্চ, এইটো স্ক্ৰুড্ৰাইভাৰ। ইকনমেট্ৰিক্স ইজ এবাউট যে মই সেই স্ক্ৰুড্ৰাইভাৰটো ইউজ কৰিম কোনটো কামত ইউজ কৰিম, ক'ত মোক ৰেঞ্চ লাগিব, ক'ত মোক হাতুৰি লাগিব। তোমালোকে এতিয়া টুলবিলাক পালা, এতিয়া জাষ্ট তোমালোকে টুলবিলাক ইউজ কৰিবলৈ শিকিবা। আৰু টুলটো ইউজ কৰি পেলাই এনেকুৱা হ'ব নালাগে যে কিয়া বনা দিয়া। মানে তুমি স্ক্ৰুড্ৰাইভাৰ ল'ব জানা, তুমি যে একদম বাচ্চা ল'ৰাটোক স্ক্ৰুড্ৰাইভাৰ এটা দি দিয়া, সি কি কৰিব? সি সদায় খেলি থকা গাড়ীখনকে ভাঙি চিঙি তাৰ ভিতৰৰ পৰা মটৰটো উলিয়াই তাত ফেন এখন লগাই পেলাই সেইখনকে চলাই দিব। ধুনীয়া গাড়ী এখন ভাঙি দিব সি, কিন্তু তাৰ ভিতৰত মটৰটো উলিয়াই পেলাই বেটেৰী এডাল লগাই পেলাই দেখিবা সি চকৰি ঘূৰাই আছে। তেনেকুৱা কৰিব নালাগে। কিন্তু এই ছাবজেক্টটো যদি তোমালোকে শিকা, মই সঁচাকৈ কৈছোঁ, তোমালোকে ৰেচনেল থিংকাৰ হ'ব পাৰিবা। মানুহৰ লগত কথা পাতিব পাৰিবা। আমাৰ ইয়াত কথাবিলাক কেনেকুৱা ধৰণৰ হয়, তোমালোকে আজিলৈ কেতিয়াবা এনেকুৱা কথা শুনিছানে, দেউতাকে চলাই ৰিক্সা, পুতেক হ'ল প্ৰশাসনিক বিষয়া? শুনিছা? ঠিক হ'ল, দেউতাকে চলাই ৰিক্সা আৰু পুতেক হ'ল প্ৰশাসনিক বিষয়া, IAS হ'ল, ঠিক আছে। এতিয়া মোক কথাটো কোৱা, এই ষ্টেটমেণ্টটোক তোমালোকৰ যেতিয়া শুনে, তোমালোকৰ ঘৰত যেতিয়া শুনে, তেতিয়া তোমালোকৰ প্ৰথম কি কথা কয়? চা, আমুকৰ ঘৰৰ ল'ৰা ঘৰত একো নাছিলে তথাপিও প্ৰশাসনিক বিষয়া হ'ল, তহঁতিও পাৰিবি। কিন্তু তোমালোকে মোক এতিয়া এটা কথা কোৱা, ইয়াত ফ্ল'টো ক'ত আছে? ইয়াত এই কথাষাৰৰ ভেলুটো, মানে এই কথাষাৰৰ যদি মই তোমাক কওঁ, এই কথাষাৰ মূল্যাংকন কৰা, এই কথাষাৰ তোমালোকে এটা জাজমেণ্ট দিয়া যে কথাষাৰ ভেলিড নে ইনভেলিড, তোমালোকৰ পইণ্ট দিয়াচোন, কি হ'ব? কি পইণ্ট হ'ব পাৰে? তোমালোকে দিয়াচোন পইণ্টটো, কি পইণ্ট হ'ব? গম পাইছোঁ,
মই কথাষাৰ কৈছোঁ, মই এইটো কথা কৈছোঁ যে কোনোবাই তোমাক ষ্টেটমেণ্ট এটা দিলে, ব্ৰেকিং নিউজ এটা দেখিলে, ৰিক্সা চালকৰ পুতেক হ'ল প্ৰশাসনিক বিষয়া, এই কথাষাৰ মোক ভেলিডিটিটো কোৱা। কথাষাৰ তুমি মানে এই কথাষাৰ যি তোমাক যদি কয় এওঁ হ'ল তও পাৰিবি, তুমি মোক, মই ক'লোঁ যেনিবা আমুকৰ দেউতাকে ৰিক্সা চলাইছিলে, ই প্ৰশাসনিক বিষয়া হ'ল, মই আহি পেলাই তোমাক সেইটো কথা তোমাক কৈ আছোঁ মই বাৰে প্ৰতি, তুমি মোক আৰ্গুমেণ্ট দিয়া। মই যদি কৈছোঁ কোনোবাই যদি তোমাক শেষাৰ কথা কৈছে, তাৰ মানে কি বুজাইছে যে যদি দেউতাকে ৰিক্সা চলাই পিতেক IAS হ'বই। ঠিক আছে, ঠিক আছে, তুমি মোক আৰ্গুমেণ্ট দিয়া এই কথাষাৰ শুদ্ধ নে ভুল। এই কথাষাৰৰ ভেলিডিটি তুমি কেনেকে হেৰি কৰিবা, এই কথাষাৰৰ যুক্তিযুক্ততা তুমি কেনেকে পৰীক্ষা কৰিবা। মইতো হোৱালে দেউতাক ক'লোহেঁতেন মইতো IAS নহওঁ, কেলে, কাৰণ মই যদি IAS হৈ কাইলৈৰ পৰা তুমিও ৰিক্সা চলাব লাগিব। এই কথাষাৰ এটা আমি ষ্টেটমেণ্ট দিলোঁ ন, আমি কি কৰিলোঁ, দুটা ভেৰিয়েবলৰ মাজত, দেউতাকৰ অকুপেশ্যনটোৰ মাজত আৰু পুতেকৰ অকুপেশ্যনটোৰ মাজত মই এটা ৰিলেশ্যন দিলোঁ। ঠিক আছে, মই এটা কি কৰিলোঁ, মই এটা থিয়ৰিটিকেল মই এটা ৰিলেশ্যন দিলোঁ। ঠিক আছে, এতিয়া এই কথাষাৰৰ ভেলিডিটিটো যেতিয়া মই টেষ্ট কৰিম, কি প্ৰকাৰে টেষ্ট কৰিম, কেনেকে টেষ্ট কৰিম। ঠিক আছে, যিকোনো এটা মই ষ্টেটমেণ্ট দিলোঁ, তুমি যদি চোৱা মোৰৰ লেছ এইটো কিন্তু ইকনমিক্সৰ লগত জড়িত ষ্টেটমেণ্ট হয়। ইয়াত কি বুজাইছে যে দেউতাকে কৰা কামটো, দেউতাকৰ অকুপেশ্যনটো, দেউতাকৰ জীৱিকাটোৱে পুতেকৰ জীৱিকাটো নিৰ্ধাৰণ কৰিছে। কৰিছেনে? এতিয়া আমি ইকনমিক্সৰ আমি এটা ষ্টেটমেণ্ট দিব পাৰোঁ নাই, কিবা এটা থিয়ৰি বনাব পাৰোঁ যে বাপেক আৰু পুতেকৰ জীৱিকাৰ মাজৰ সম্বন্ধ। ঠিক আছে, সেইটো এটা আমি থিয়ৰি বনাব পাৰোঁ, ইয়াৰ পৰা ষ্টেটমেণ্ট দিব পাৰোঁ। এতিয়া এই ষ্টেটমেণ্টটো কিমান দূৰ শুদ্ধ, কিমান দূৰ ভুল, এই যিখিনি আমি পৰীক্ষা নিৰীক্ষা কৰিম, সেইখিনিকে আমি ইকনমিক্সৰ ফালৰ পৰা আমি কওঁ ইকনমেট্ৰিক্স। ইকনমেট্ৰিক্স, তোমালোকে যদি ইয়াত শব্দ দুটা চোৱা, তেতিয়াহ'লে তোমালোকে ইয়াত দেখিবা যে প্ৰথমতে আছে ইকনমিক্স আৰু মেট্ৰিক্স মানে কি, মেট্ৰিক্স মানে জোখ-মাখ কৰা। ঠিক আছে, আমি যেতিয়া যিকোনো এটা অৰ্থনৈতিক উক্তিক পৰীক্ষা কৰিম, তাক ইকনমেট্ৰিক্স বুলি কোৱা হ'ব। ইকনমিক্স আৰু মেট্ৰিক্স। এতিয়া এই মেট্ৰিক্স কেইটা কিহৰ মাধ্যমেৰে মই ইয়াক এই প্ৰশ্নটোৰ মই যুক্তিযুক্ততা স্থাপন কৰিম, কোৱা। আমি কি কৰিব লাগিব, মই কি চাম, মই তোমালোকক কৈছোঁ শুনা, মোক যদি কোনোবাই কয় যে এইটো এটা আৰ্গুমেণ্ট দিয়া, মানুহৰ লগত গৈ পেলাই তৰ্ক কৰা যে এই যুক্তিটো কিমান শুদ্ধ কিমান নহয়, তেতিয়াহ'লে মই কি কৰিম, যিহেতু মই যোৱা 10 বছৰত 2016ৰ পৰা 2026লৈকে মই IAS যিমানখিনি হৈছে, UPSC কিমানখিনি পাছ কৰিছে, ঠিক আছে, মই চবৰে লিষ্টখন উলিয়াম। প্ৰত্যেকবাৰে 1000জন পাছ কৰে, মই কিমানজনৰ ডাটা পাম, 10,000 মানুহৰ ডাটা পাই যাম, 10,000 মানুহৰ ডাটা পাই যাম, 10,000 মানুহৰ ডাটা পাই যাম। ঠিক আছে, আৰু এই 10,000 মানুহৰ লগত মই কৰিম কি, তেওঁলোকৰ দেউতাকহঁতৰ মই বৃত্তিটো চাম বা ইনকাম লেভেলটো চাম মই প্ৰথমতে। কাৰণ যেতিয়া পৰীক্ষা ফৰ্ম ফিল আপ কৰা, সাধাৰণতে তোমালোকে ইভেন যেতিয়া ইয়াৰ ফৰ্ম ফিল আপ কৰা, তাত এটা কথা থাকে, ইনকাম লেভেলটো প্ৰায় সোধে, ফেমিলি ইনকাম লেভেল। যিকোনো ধৰণৰ পৰীক্ষা দিওঁতে ফেমিলি ইনকাম লেভেলটো সোধে। ঠিক আছে, তোমালোকে যেতিয়া ডিগ্ৰী এডমিশ্যন লৈছিলা, তাতো কিন্তু তোমালোকে ফৰ্মখনত যদি এতিয়াও ইয়াত ফৰ্ম আছে চাবা, যে এটা মেইন কুৱেশ্যনটোৱে আফটাৰ ইউ গিভ ইউৰ ডিটেইলছ অফ ইউৰ গাৰ্জেন, ডিটেইল অফ ইউৰ পেৰেণ্টছ, তাৰপৰা সোধে যে পেৰেণ্টছৰ ইনকাম কিমান। ঠিক আছে, তাৰপিছত মই চাম যে ইয়াত ঘৰত বেলেগ বেলেগ কামৰ, মানে ধৰা 0 পৰা 1 লাখ টকাৰ ভিতৰত দৰমহা পোৱা ঘৰৰ মানুহ কেইটা IAS হ'ল, 1 লাখৰ পৰা 5 লাখৰ ভিতৰত কেইটা IAS হ'ল, 5 লাখৰ পৰা 10 লাখৰ ভিতৰত কেইটা IAS হ'ল, এনেকৈ মই চাম। তেতিয়া তোমালোকে দেখিবা যে এই বৰ্গটো বহুত কম, এই বৰ্গটোৰ পৰা যিমান মানুহে পায় এইটো বহুত কম, মানে বহুত কমেই পায়। প্ৰশাসনিক বিষয়া হোৱাটো এতিয়া এটা কষ্টলি এফেয়াৰ। তোমালোকে যদি চোৱা, কিয় কষ্টলি এফেয়াৰ,
কাৰণ কোচিং কৰে, পঢ়াত ইনভেষ্ট কৰে। সাধাৰণতে কি হয় তুমি চাবা, সাধাৰণতে তুমি যদি মই যদি গোটেই মানুহখিনি লওঁ আৰু তাৰ যদি মই ছাকচেছ ৰেট উলিয়াওঁ যে ইমান কি ঘৰ মানুহে পৰীক্ষা দিছিলে, ইমানটো ল'ৰা পাছ কৰিছে, তেনেকৈ যদি মই সমানকে চাওঁ তেতিয়াও দেখিবা যে বহুত কম ল'ৰা ছোৱালীয়ে হেৰি পাছ কৰে। তুমি দেখিবা ইয়াৰে বহুতৰে মাক দেউতাক ভাল চিটিত আছে, কিন্তু আমাৰ কি হয়, আমি ব্ৰেকিং নিউজবিলাক কি হয়, এই যে কয় যে হেৰি আমুকৰ বোৱাৰী পলালে আমুকলে, আজিকালি ব্ৰেকিং নিউজ সেইবিলাকে হয়, আজিকালি নিউজত সেইবিলাকে হয়। কিন্তু তুমি মোক কোৱা, তুমি ঘৰৰ ওচৰৰ বোৱাৰীকেইজনী পলাই যোৱা দেখিছা? অলমষ্ট জিৰ', নাযায়। ঠিক আছে, হাজবেণ্ডক কৰি দিলে মাৰ্ডাৰ, হাজবেণ্ডক কাটি ভৰাই দিলে নীলা ড্ৰামত, সেইটো এটা কেছ, ৰেয়াৰ কেছ সেইটো। ঠিক আছে, এতিয়া আমি যেতিয়া এইখিনি পঢ়িম, আমি নেক্সট যেতিয়া যাম ইয়ালৈ, আমি নেক্সট ইয়ালৈ সোমাই যাম, তেতিয়া গম পাবা যে এই এইবিলাকক এক্সট্ৰিম ডাটা পইণ্ট বুলি কোৱা হয়। আৰু এক্সট্ৰিম ডাটা পইণ্ট আমি অমিট কৰিব লাগে। যেতিয়া এটা আমি থিয়ৰী পঢ়িম, যেতিয়া দুটা ভেৰিয়েবলৰ মাজত আমি সম্বন্ধ আমি স্থাপন কৰিম, তেতিয়া যিবিলাক এক্সট্ৰিম কেছ সেইবিলাক আমি বাদ দিব লাগিব। চোৱা, মই ক্লাছটো আৰম্ভ হোৱা 5 মিনিট হৈছে, কিন্তু 5 মিনিটত তোমালোকে এটা বস্তু ৰেচনেলি ভাবিবলৈ শিকিলা কি, যে এক্সট্ৰিম ষ্টেটমেণ্টবিলাক আমি ইগনোৰ কৰিব লাগে। কোনোবা এটা ল'ৰাই মেট্ৰিকত কৰিলে 3বাৰ ফেইল, হায়াৰ ছেকেণ্ডেৰীত কৰিলে ষ্টেণ্ড, খুব কম। হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰা ল'ৰাকেইটা যদি মই চাওঁ, 100টা ল'ৰাই যদি ষ্টেণ্ড কৰিছে বা 10টা ল'ৰাই যদি ষ্টেণ্ড কৰিছে, চাবা মেট্ৰিকতো সি 90%ৰ ওপৰতে পাইছিল, খুব কম মানে। আৰু সেই কেছবিলাক আমি চোৱা, এটা পাৰ্টিকুলাৰ কেছক আমি জেনেৰেল বনাব নোৱাৰো। আজি যদি গৌৰৱে ক্লাছ কৰি আছে, ক্লাছৰ মাজতে চকীখন উঠাই মোক মাৰি দিলে, ঠিক আছে, তাৰপিছত মই ষ্টেটমেণ্ট দি দিলো যে ছাত্ৰই প্ৰহাৰ কৰে শিক্ষকক। আমি ষ্টেটমেণ্ট দিব পাৰিম জানো এইটো? কাৰণ ইন জেনেৰেল নকৰে। ই যদি কৰেও এইটো এটা এক্সট্ৰিম কেছ হ'ব, ই নকৰে বাৰু, মই জাষ্ট এটা এক্সাম্পল দিছোঁ। ঠিক আছে, গতিকে এই যে আমি যিকোনো এটা ষ্টেটমেণ্টৰ যুক্তিযুক্ততা যেতিয়া পৰীক্ষা কৰিম, ষ্টেটমেণ্টটো হয় নে নহয় বা সম্বন্ধ আছে নে নাই, যদি আমি এটা ইকনমিক ৰিলেশ্যনত কৰোঁ, তেতিয়াহ'লে তাৰ যিখিনি প্ৰচেছ তাকে ইকনমেট্ৰিক্স বুলি কোৱা হ'ব। ঠিক আছে, এতিয়া আমি এটা একদম চিম্পল এক্সাম্পললৈ আহিছোঁ, এইটো এটা এক্সট্ৰিম এক্সাম্পল হৈ গ'ল। তোমালোকক সৰুৰ পৰা কোৱা হৈছে, যদি তুমি বেছিকে পঢ়া তেতিয়াহ'লে তুমি বেছি নম্বৰ স্ক'ৰ কৰিব পাৰিবা। এতিয়া সেই ষ্টেটমেণ্টটো মোক কোৱা, কিমান বেছি পঢ়িলে তোমাৰ নাম্বাৰ কিমান পাবা, কিমান ঘণ্টা পঢ়িলে নাম্বাৰ কিমান পাবা, আমি কিবা এটা প্ৰকাৰে বনাই উলিয়াব পাৰিম। তাত তোমালোকক মই যোনটো হেণ্ড আউট দিছোঁ, মই এইটো হেণ্ড আউটটো ৱেবছাইটত দিয়াৰ ব্যৱস্থাও কৰি দিম। তাত এটা প্ৰথম কুৱেশ্যন এটা দি আছে, তোমালোকে চাব পাৰা। ডাজ 1 এডিশ্যনেল আৱাৰ অফ ষ্টাডি ইনক্ৰিজ এক্সামিনেশ্যন মাৰ্কছ? মই কৈছোঁ যে তুমি যদি দিনে 7 ঘণ্টা পঢ়িছিলা, 7 ঘণ্টা কোনেও নপঢ়ে, তোমালোকে ৰিল চাওঁতে যায়। দিনে যদি কোনোবা 2 ঘণ্টা পঢ়িছিলা, যোৱাবাৰ 2 ঘণ্টা পঢ়িছিলা, 2 ঘণ্টা পঢ়ি তুমি 70 পালা, এইবাৰ যদি তুমি 3 ঘণ্টাকৈ পঢ়া, তেতিয়াহ'লে তোমাৰ মাৰ্কছ কিমান হ'ব? কিমান হ'ব? তোমালোকে মোক এটা কথা, মাৰ্কছ বাঢ়িব নে নাবাঢ়ে? বাঢ়িব। ঠিক আছে, মানে তোমালোকে মোক যেতিয়া এটা কথা ক'লা, তোমালোকে মোক এটা ষ্টেটমেণ্ট দিলা, ইফ আই ষ্টাডি মোৰ আই উইল স্ক'ৰ মোৰ, মানে মই যদি বেছিকৈ পঢ়োঁ, মই বেছি নম্বৰ স্ক'ৰ কৰিম। এইটো এটা হ'ল ষ্টেটমেণ্ট। ঠিক আছে, এইটো এটা হ'ল ষ্টেটমেণ্ট। তোমালোকে মোক এতিয়া ক'লা য়েছ বুলি পেলাই, তোমালোকে মোক আনচাৰটো ক'লা য়েছ বুলি পেলাই। ঠিক আছে, য়েছ বুলি ক'লা। এতিয়া মোক কোৱা, য়েছ বুলি কিয় ক'লা? ৰিজনিংটো কি আছিল? চিলেবাছটো
চিলেবাছটো পৰীক্ষা এদিনৰ আগতো ল'ৰাই কভাৰ কৰি দিয়ে। কথাটো এনেকুৱা, যদি মই বেছিকৈ পঢ়োঁ, যিহেতু চোৱা ৰেচনেল থিংকাৰ কেনেকৈ বনে, পৰীক্ষাত আমাক কি বিচাৰে, পৰীক্ষাত 5টা কুৱেশ্যন আহিব, 5টা কুৱেশ্যনৰ মই আনচাৰ দিব লাগে। মই একদম চিম্পল ৱৰ্ডত যদি কওঁ, 5টা কুৱেশ্যন আনচাৰ দিবলৈ হ'লে তুমি 1 নম্বৰতে প্ৰথমতে 5টা কুৱেশ্যন পঢ়িব লাগিব, 5টা কুৱেশ্যন তুমি বুজি পাব লাগিব, বাৰে প্ৰতি পঢ়িবা, বাৰে প্ৰতি বুজি পাবা, আৰু বাৰে প্ৰতি তোমাৰ এইটো ৰিমেম্বাৰ হ'ব, তোমাৰ মনত সেইটো বহি যাব। পৰীক্ষাত আহি তুমি এতিয়া লিখিবা, তেতিয়া তোমাৰ স্ক'ৰটো বেছি হ'ব। ডেট ইজ দ্য চিম্পল লজিক। ঠিক আছে, এতিয়া এই কুৱেশ্যনটো হৈ গ'লগৈ এটা হাইপ'থেচিছ। এই কুৱেশ্যনটো এটা হৈ গ'লগৈ হাইপ'থেচিছ। মানে এই কুৱেশ্যনটো হাইপ'থেচিছ মানে কি, যিকোনো এটা ষ্টেটমেণ্ট যিটো আমি প্ৰুভ কৰিবলৈ যাম। এতিয়া ইয়াৰ প্ৰথমতে এই কুৱেশ্যনটো হোৱাৰ লগে লগে প্ৰথমতে হ'ব যে এই কুৱেশ্যনটোৰ আমি বিচাৰ্য কৰিম যে প্ৰথমতে আমি চাম যে এইটো য়েছ অৰ ন' হয় নে নহয়। আমি প্ৰথমতে চাম যে যদি মই বেছিকৈ পঢ়োঁ, হয় মই পাম বেছি নম্বৰ, নহয় মই কম নম্বৰ পাম। য়েছ অৰ ন'। যদি য়েছ তেতিয়াহ'লে তোমালোকে এটা কথা ক'ব পাৰিবা, যদি য়েছ হয় তেতিয়াহ'লে তোমালোকে, যদি য়েছ হয় তোমালোকে মানি ল'লা, যদি য়েছ হয়, য়েছ যেতিয়া মানিবা ন, এই কুৱেশ্যনটো যেতিয়া তুমি চিন্তা কৰিবা যে এই কুৱেশ্যনটো মই আনচাৰ দিব লাগে, তোমালোকে মনত এটা মডেল বনাবা, মনত তোমালোকে এটা কি হ'ব, তোমালোকৰ মনত কিছুমান তোমালোকে যুক্তি লগাবা যে কি কাৰণে বাঢ়িব পাৰে। এনেকুৱাতো হোৱা নাই বোলে, এনেকুৱা ক'ব পাৰে যে এটা ল'ৰাই, এই কুৱেশ্যনটো তোমালোকে এনেকৈও চিন্তা কৰিব পাৰা, এটা ল'ৰাই 6 ঘণ্টাত পৰা যি 8 ঘণ্টা পঢ়ে, তাৰ স্ক'ৰটো বাঢ়িব নে কিন্তু আমি নাজানো, কিন্তু বেছি পঢ়ি পেলাই কম স্ক'ৰ কৰাটো কিন্তু অস্বাভাৱিক। সি বোলে গোটেই দিনটো পঢ়ি আছে বোলে স্ক'ৰ কৰিব পৰা নাই, সেইটোও অস্বাভাৱিক। এনেকুৱা বেলেগ কথা, বোলে ফোনটো এনেকৈ আছে, কিতাপখন এনেকৈ আছে, তাৰ মাজত ফোনটো আছে, ডেটছ এ ডিফাৰেণ্ট ইছ্যু। মই পঢ়া কথাটো কৈছোঁ, ঠিক আছে। এতিয়া যদি বাঢ়ে, কিমান ঘণ্টা, এঘণ্টা বেছিকৈ পঢ়িলে কিমান মাৰ্কছ মই বেছি পাম, এঘণ্টা যদি মই এক্সট্ৰাকৈ পঢ়োঁ কিমান মাৰ্কছ মই বেছি পাম। ঠিক আছে, যদি এই কুৱেশ্যনকেইটা যদি মই আনচাৰ দিওঁ, যিটো প্ৰচেছত মই যাম, ঠিক আছে, যিটো প্ৰচেছত মই যাম, তেতিয়াহ'লে এই প্ৰচেছটোকে ক'ম মই ইকন'মেট্ৰিক্স বুলি। লগতে মই এইটোও চাম যে মই এই ষ্টেটমেণ্টটো দিছোঁ, ঠিক আছে, মই ষ্টেটমেণ্টটো ধুনীয়াকৈ দিছোঁ, ঠিক আছে, কিমান বাঢ়ে এইটো মই কৈছোঁ, কিন্তু কিমান চাৰ্টেইনলি, যে এঘণ্টা এটা বেছিকৈ পঢ়িলে যে কিমান চাৰ্টেইনলি মই ক'ব পাৰিম যে সেই এঘণ্টাটো বেছিকৈ পঢ়াৰ কাৰণে মোৰ মাৰ্কছটো বাঢ়িলে, কিমান কনফিডেঞ্চত মই ক'ব পাৰিম সেইটো। আৰু তাৰ কাৰণে মই কি বস্তু এজিউম কৰিব লাগিব, কিছুমান বস্তু মই প্ৰথমতে এজামশ্যন ল'ব লাগিব। এজামশ্যন মানে কিছুমান বস্তু মই ধৰি ল'ব লাগিব যে ল'ৰাটো সি মেচিয়ৰ। মই যে এইটো কওঁ, ল'ৰাটো বয়স 3 মাহ, তাক 12 ঘণ্টাও যে কিতাপখন পঢ়িব দিওঁ, সিও এখন ভাঙি এনেকৈ খাব। তাক 2 ঘণ্টা পঢ়িব দিলে সি কিতাপখন এনেকৈ ভাঙি এনেকৈ খাব। ঠিক আছে, চ' আমি কিছুমান এজামশ্যন কৰিব লাগিব যে এইটো ক্লাছৰ ল'ৰা, ইমানটো এজৰ, ইমান ঘণ্টা পঢ়িব, আৰু সেই চিটুৱেশ্যনটোত এইখিনি কি হ'ব। ঠিক আছে, তোমালোকক যদি চোৱা ইকন'মেট্ৰিক্সত একদম বেছিক যোনটো আইডিয়া, সেইটো হ'ল মই তোমালোকক যোনটো ডেফিনেশ্যন দিছোঁ, ডেফিনেশ্যন তোমালোকে পঢ়ি চাব পাৰা। ইট ইজ এ জেনেৰেল ডেফিনেশ্যন, ঠিক আছে, মই কোনো কিতাপৰ ডেফিনেশ্যন ইয়াত দিয়া নাই। ইকন'মেট্ৰিক্স ইজ দ্য এপ্লিকেশ্যন অফ ষ্টেটিষ্টিকেল মেথডছ টু ইকনমিক ডাটা টু মেজাৰ ৰিলেশ্যনশ্বিপছ, টেষ্ট ইকনমিক থিয়ৰিজ এণ্ড মেক প্ৰেডিকশ্যন। 3টা কাম কৰিম আমি, ঠিক আছে। কি আমি প্ৰথমতে মেজাৰ কৰিম, কি মেজাৰ কৰিম, ৰিলেশ্যনশ্বিপটো কি মেজাৰ কৰিম, যে মই বেছিকৈ পঢ়িলে, মই এঘণ্টা বেছিকৈ পঢ়িলে কিমান মাৰ্কছ মোৰ বাঢ়িব 1 নম্বৰতে। ঠিক আছে, সেইটো মই মেজাৰ কৰিম। 2 নম্বৰতে টেষ্ট ইকনমিক থিয়ৰিজ, এই ষ্টেটমেণ্টটো ভুল নে শুদ্ধ। মই যদি সেই মেজাৰ কৰি মান এটা পাম, মান এটা যদি মই মানটো দেখোঁ যে মানটো বহুত বেছি, তেতিয়াহ'লে মই কি ক'ম যে হয় এই ষ্টেটমেণ্টটো শুদ্ধ নে ভুল, এই যোনটো মই ইকনমিক থিয়ৰি দিলোঁ সেইটো মই টেষ্ট কৰিলোঁ। ঠিক আছে, 3 নম্বৰতে মই প্ৰেডিক্ট কৰিম। মই যদি ক'লোঁ যে এইটো কাম কৰে, তেতিয়াহ'লে মইতো প্ৰেডিক্ট কৰিব পাৰিম ন, 8 ঘণ্টা পঢ়া ল'ৰাটোৱে কিমান স্ক'ৰ কৰে, 5 ঘণ্টা পঢ়া ল'ৰাটোৱে কিমান স্ক'ৰ কৰে, 6 ঘণ্টা পঢ়া ল'ৰাটোৱে কিমান স্ক'ৰ কৰে। ঠিক আছে, গতিকে এইটো হ'বগৈ ইকনমিক থিয়ৰি, তাক আমি মেজাৰ কৰিম ৰিলেশ্যনশ্বিপটো, তাক আমি ডাইৰেকশ্যনটো চাম, আৰু তাৰ আমি প্ৰেডিকশ্যন যদি কৰোঁ, সেই গোটেই প্ৰচেছটোকে কি বুলি কোৱা হ'ব, ইকন'মেট্ৰিক্স বুলি। ঠিক আছে, এতিয়া ইয়াৰ
ইকনমেট্ৰিক্সৰ আঞ্জাখন বনাবলৈ হ'লে আমাক চাৰিটা বস্তু লাগিব। প্ৰথম বস্তু লাগিব আমাক ইকনমিক থিয়ৰী। ঠিক আছে, বহুত ইণ্টাৰেষ্টিং, আৰু তোমালোকৰ চিলেবাছৰ লগতো ৰিলেটেড আছে, চিলেবাছখন কেনেকৈ বনোৱা হয়। ছেকেণ্ড আহিব তোমালোকৰ মেথমেটিক্স। ঠিক আহিব। তাৰপিছত আহিব তোমালোকৰ ষ্টেটিষ্টিক্স। ঠিক আছে, তাৰপিছত তোমালোকৰ আহিব ডেটা কালেকশ্যন বা ডেটা এনালাইচিছ। এতিয়া ফাৰ্ষ্ট আৰু ছেকেণ্ড চেমত কি পঢ়িছিলা? মাইক্ৰ' ইকনমিক্স, মেক্ৰ' ইকনমিক্স চব থিয়ৰী আছিলে নাই? থাৰ্ড চেম ষ্টাৰ্ট হওঁতে কি আহিলে? মেথমেটিকেল ইকনমিক্স আহিলে নাই? ষ্টেটছ পঢ়িলা? ফ'ৰ্থ চেমতো মেথছ পঢ়িলা? এতিয়া আহিলোঁ আমি ইয়াত, মানে ইকনমিক থিয়ৰী মানে কি? মই তাত তোমালোকক চিম্পল কৈছোঁ, তোমালোকে যদি ছেকেণ্ড চেমত কনজাম্পশ্যন পঢ়িছিলা, কি পাইছিলা? যে কনজাম্পশ্যন, মই একদম চিম্পল চেণ্টেঞ্চ এটা লিখিছোঁ, কনজাম্পশ্যন ভোগ বাঢ়ে, ইনক্ৰিজেছ উইথ ইনকাম। কনজাম্পশ্যন বাঢ়ে, কিহৰ লগত বাঢ়ে? যেতিয়াই আমাৰ আয় বৃদ্ধি পাব, আমাৰ ব্যয়ো বৃদ্ধি পাব। ঠিক আছে, তোমালোকে এতিয়া মেথমেটিকেল ইকনমিক্স পঢ়িছিলা, তোমালোকে হয়তো এনেকুৱা কিবা এটা দেখিছিলা, C ইজ ইকুৱেল টু, পাইছিলা? ইয়াৰ মানে কি? যে ইনকামটো কনজাম্পশ্যনটো ইনকামৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, ইনকামটো কনজাম্পশ্যনৰ ওপৰত নিৰ্ভৰ কৰে। এই ষ্টেটমেণ্টটো আৰু এই ষ্টেটমেণ্টটোৰ মাজত কোনো ধৰণৰ ডিফাৰেঞ্চ নাই। এইটো জাষ্ট আমি ৱৰ্ডত লিখিলে ইকনমিক থিয়ৰী, আৰু যদি মই তাক মেথমেটিকেল ফাংচনেল ফৰ্মত লিখোঁ, এইটো মেথমেটিক্স। তোমালোকে হয়তো এনেকুৱা ধৰণৰ কিবা এটা পাইছিলা চাগে, C ইকুৱেল টু A + BY, এনেকুৱা অংক তোমালোকে কৰিছা? ঠিক আছে, যদি এই দুটাৰ মাজত কোনো ধৰণৰ ডিফাৰেঞ্চ নাই, ইট ইজ জাষ্ট এ আনাডাৰ লেংগুৱেজ। ঠিক আছে, ষ্টেটিষ্টিক্স যেতিয়া পঢ়িছিলা, তাত তোমালোকে কিছুমান বস্তু পাইছিলা, মিন পাইছিলা, ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন পাইছিলা, মোড পাইছিলা, কিবা কিবি টেষ্টটো পাইছিলা চাগে, T টেষ্ট, F টেষ্ট, তেনেকুৱা ধৰণৰ বস্তুও পাইছিলা। ঠিক আছে, এতিয়া এইখিনি বস্তুৱে কি হ'ব? এতিয়া চোৱা, তোমালোকে ঢেৰ নাম্বাৰ পাবা। মই যদি কনজাম্পশ্যন জুখিবলৈ হয়, ইনকাম যদি জুখিবলৈ হয়, মইতো ঢেৰ নাম্বাৰ পাম। কোনটো নাম্বাৰটোক মই কেনেকৈ ইউজফুল ফৰ্মেটলৈ বনাই ল'ম, সেই এনালাইচিছখিনি কোৱা হ'ব কি? ষ্টেটিষ্টিক্স। এতিয়া কাম হ'ল আমাৰ, এতিয়া আমি যে ইকনমেট্ৰিক্স পঢ়িম, ইকনমেট্ৰিক্সত আমাৰ কাম হ'ল যে এই যোনটো ৰিলেশ্যন, এই যে ক'লো যে কনজাম্পশ্যনটো ডিপেণ্ড কৰে ইনকামৰ ওপৰত, এইটো এক নম্বৰতে হয় নে নহয়, য়েছ অৰ নো। 2 নম্বৰতে যদি হয় কিমান হয়, কিমান ইনকাম বাঢ়িলে কিমান কনজাম্পশ্যন বাঢ়ে। আৰু 3 নম্বৰতে কি? মই প্ৰেডিক্ট কৰিম যে এটা মানুহৰ ইনকাম যদি ইমান হয়, মানুহজনক মই যদি চিনি নাপাওঁ, তে কনজাম্পশ্যন কিমান লেভেলত হ'ব পাৰে। ঠিক আছে, সেইটোৱে হ'ল দি ছাবজেক্ট অফ ইকনমেট্ৰিক্স। ঠিক আছে, ইয়াৰ 4টা ইনগ্ৰিডিয়েণ্ট কি কি? ইকনমিক থিয়ৰী, মেথমেটিক্স, তোমালোকৰ মই গোটেই হেণ্ডআউটটো দিয়া আছে। ঠিক আছে, হেণ্ডআউটটো দিয়া আছে। ঠিক আছে, এতিয়া আমি দুটামান কথালৈ আহোঁ। মডেল, তোমালোকে মডেল পঢ়িছা? মডেল মানে কি? তোমালোকে হয়তো ফাৰ্ষ্ট ছেমিষ্টাৰ চিলেবাছখনতে আছিলে, এ থিং কল মডেল।